हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक सागर नामी तलले ए भुट्टे मुके ये दिया ना देखो माह दुआ हिपो है ना मुहा गुना मुटु लई गसे ओ गोल गोल ओ भुट्टा मुखटा हागि दिलु ओ फुसु कोरास मा उपले सुआ गसा उपले सुआ ओ फुसु गसा पर उठी আছে যে না না ओ फुसु नामिया এ নামি যাব নোৱাৰো মা তলত ভুটটো আছে কোটা ইয়াত দেখোন একো নাই ইয়াত একো নাই ফুসু তললে নামিয়া নহয় মা তোমালোকে দেখা নাই মই হে দেখি আছো একো আছে ইয়াত মুখা বদলা ও মা তললে ভালকে সতলতে আছে ও মা হেদু মই দেখিলো ও কৃষ্ণ 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 তহঁতি ইয়াৰ পৰা যা নহ'লে তহঁতকো শেষ কৰি পেলাম কি লাগে তোক ক কি লাগে আমাৰ ল'ৰা কেই দে নেৰো মই তহঁতৰ ল'ৰাই মোৰ জীৱ টোপোলাটো নিদিয়ালৈকে মই নেৰো মামা টুপলাটো আনি দি দিয়া আছে অথনি টুপলাটো গৈ আছে কি টুপলা কথা কৈছে পুসু এ অথনি ধৈৰ্যতে মই মাছ মাৰিবলৈ যাওঁতে হেৰি কি বুলি কয় নে কি তেতেলি গছৰ তলত এই টুপলা এটা পৰি থকা পাইছিলো ধৈৰ্যতে সেইটো ধনৰ টুপলা বুলি জেপত ভৰাই থলে সেইটো বোলে এই ভূতটো ভাগত কিবা জীৱ টুপলা বোলে ৱা বাকৰ জীৱ টুপলাটোকে ললি তহঁতি মানে ক'ত ধৈৰ্য লৈ গ'ল সেইটো মা ধৈৰ্যতা ওচৰতে আছে এইটো এই ভূতে মৰাই নিলো বুলি ভাবি পেলাই মোক এতিয়া এই শাস্তি দি আছে এই তই মোৰ ল'ৰাক এৰি দে হেই শুনিছে কথা এটা শুনকচোন কোৱা মা সোনকালে কৰা কি কৰা মোক হাতনে উঠো লাগি গৈছে তহঁতি কি আলোচনা কৰিছ মোক টোপোলা দে নহ'লে তহঁতক গোটেইকেইটাকে পুখুৰীত উভতাই থ'ম ভয়ত মোক ওলাই গৈছেগে মই বুদ্ধি এটা পানিছো আপুনি অলপ সময় ইয়াক বিজি ৰাখক মই এই ধৈৰ্যলৈ ফোন কৰি পেলাই কিবা এটা কৰোঁ ঠিক আছে মই তোৰ টোপোলাটো আনি দিবলৈ কওঁ কিন্তু তাৰ আগত মোৰ ল'ৰাটোক এৰি দে নাই আগে তই মোৰ টোপোলা দে তাৰপিছত তহঁতৰ ল'ৰা লৈ যা আৰু মোৰ বিলত তহঁতি মাছ মাৰিবলৈ নাহিবি নাহো তহঁতৰ বিলত মাছ ধৰিবলৈ আজিৰ পৰা নাহে এই দেতা ৰহ তোৰ টোপোলাটো আনি আছে মিনতি এই টোপোলাটো আনি দিয়াচোন মই লৈ আহিছোগৈ হেল্ল' ধৈৰ্য শুনচোন মিনতি বাইদেউ ইমান ৰাতিখন ফোন কৰিলে যে কওকচোন শুনচোন মহা বিপদত পৰিব কি হ'ল কওকচোন অথনি তহঁতি তেতেলি গছৰ তলত হেৰি কি বুলি কয় কিবা টোপোলা এটা পাইছিলি নি বাৰু নাই পোৱা সঁচা কথা কচোন নাই পোৱা ফুচে এনে কৈছে সেইটো নাই পোৱা বহুত ডাঙৰ কথা এটা হ'ল তই সঁচা কথা ক তেতেলি গছৰ তলত ধনৰ টোপোলা এটা পাইছিলো ফুচুৱে মই টোপোলাটো এতিয়া তোৰ ওচৰত আছে নে মোৰ ওচৰতে আছে সেইটো যে ধনৰ টোপোলা নহয় বুজিছ সেইটো কিবা বোলে সেই বাকৰ হেৰি জীৱ বাঘটো কি কোনে ক'লে আপোনাক আমাৰ ফুচুক বাকে পালে এতিয়া ফুচুক হেৰি কি বুলি কয় সেই টোপোলাটো পালে মানে সেই ফুচুক এৰি দিব বোলে কি সঁচাকে নেকি সেই টোপোলাটো এতিয়া নুখুলিবি কি কওঁ বাৰু ক'ত থৈছ বাৰু টোপোলাটো এই ধান থোৱা দুলি এটাতে ভৰাই থৈছো ভালকে সেইটো তোৰ ওচৰত আছে কাৰণে সেই ফুচুক একো কৰিব পৰা নাই সেইটো খুলি নিদিবি কি কওঁ বাৰু এতিয়া এটা কাম কৰচোন তই সেই টোপোলাটো লৈ পেলাই হেৰি কি বুলি কয় জাল এখনে বান্ধিলে জ্বলাই দে ঠিক আছে হ'ব সোনকালে কৰ কৃষ্ণ ভগৱান ৰক্ষা কৰিবা দেই এই বাকৰ জীৱ টোপোলাটো যদি জ্বলাই দিয়ে বাঘটো মৰি থাকিব প্ৰভু চব ঠিক কৰি দিবা দেই কি খনো হৈ নাথাকে বহুত দিনৰ মূৰত ভাবিছিলো ধনৰ টোপোলা এটা পাইছো সেইটো বোলে ধনৰ টোপোলা নহয় বাকৰ হেৰি জীৱ টোপোলাটোহে উপায় নাই কপালত কেতিয়াও নিলিখিলে দেই ধনৰ টোপোলা এটা পাবলৈ বুলি সেই গৈ পালোগে সেই বাকৰ সেই জীৱ টোপোলাটো তোক আজি মোৰ হাতত আজি ভূত মৰিছে মই আজি ভূতক জ্বলাই দিছো ধৈৰ্য আজি তই বৰ ডাঙৰ কাম এটা কৰি দিলি দেই মোৰ টোপোলা দে তহঁতি মোৰ লগত কিবা চলনা কৰিছ নিশ্চয় তহঁতক আজি নেৰিছো মই তহঁতি মোৰ লগত অন্যায় কৰিলি তহঁতি মোৰ জীৱ টোপোলাটো জ্বলাই দিলি তহঁতক মই ভূতটো নাহে আৰু সি তাক জ্বলাই দিলে তাৰ জীৱ টোপোলাটো জ্বলাই দিলে ধৈৰ্য সেইকাৰণে সি জ্বলি থাকিলে সি আৰু আমনি কৰিব নোৱাৰে নামিয়া ফুচু নামিয়া সঁচাকে নে কি সঁচাকে নামিয়া ইছ ৰাম পেনেচেনে হেৰি কৰিলি ভয়তে ওলাই গ'ল মা ফুচু তই এনেকে ৰাতিখন অকলে আহিব নালাগে নহয় মই হেৰি কি বুলি কয় ধৈৰ্যদাহে মাতি আনিছিলে মোক তাৰপিছত ধৈৰ্যদা হেৰি কি বুলি কয় ধৈৰ্যদা ৰূপ লৈ পেলাই মাতি আনিছিলে তাৰপিছত হাবিৰ মাজতহে ভূত হৈ গৈছে সেইটো কাৰণে ৰাতি কোনোবাই মাতিলে ওলাই আহিব নালাগে বুজিলি ভালকে শুনি ল'ব লাগে কোনে মাতিছে আৰু বোলে ভৰিকেইটা চাব লাগে উলট পালট হৈ থাকিলে বোলে হেৰি বাঘ বোলে কোৱা শুনিছো 3বাৰ মান বোলে মাতিলে মানে হে বোলে মাত দিব লাগে হেৰি কি বুলি কয় কোনোবা মানুহে ৰাতি মাতিলে মই নেজানো মোক ধৈৰ্য
ধৈৰ্যদাই মাতিছে বুলিহে কৈছে হাবি মাজলৈ যাওঁ বল বোলে বস্তু এটা থাকি আহিলে বোলে ধৈৰ্যদা বুলি ভাবিহে মই পিছে পিছে আহিছিলো হ'ব বল এতিয়া ঘৰলৈ বল 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 ফুচু আজিৰ পৰা এনেকে ওলাই নাহিবি আৰু দেই ফুচু পেনে চেনে হেৰি কৰিলি ইমান গোন্ধাই আছে হ'ব ভালকে গাটো ধুই দিবি গা মইনোতো ভাল পাংক গাটো ভাল পাংক তই কি জানি মোৰ নহলে মই মৰিয়ে যাম ক অ বাকেনি যা আজি পিকলি বাই ভাগৰ বিয়া আছে নহয় বিয়ালে যাওঁ মায়ে তোকলৈ যাম বুলি কৈছে ওলা সোনকালে নাই নাই মই ক'তো নাযাওঁ দেই কোৱা গাঁৱত বিয়া এখন হ'লে এটা মুতলি মুতলি কৈ থাকো আজি আহক কি হ'ল তোৰ গাঁৱত বিয়া বুলি ক'লেচোন তই আগতীয়াকে থাকগে মোৰ মন নাই তোৰ ভয় সোমালে হয় নাই বাৰু কচোন নহয় তেনেকুৱা মা কি হ'ল ইমান ডাঙৰকে কেলে চিঞৰিছ মই ভয় খাই গ'লো নহয় কোৱা ক'তনো ডাঙৰকে মাতিছো মা বুলিহে লাহেকেহে চিঞৰিছ মোৰ মুখৰ আগত এনেকে ডাঙৰকে নিচুবি মোৰ ভয় লাগে তোৰ ভয় সোমালে গম পালো তোৰচোন ইভাগে বৰ দম দেখা কালি ভূতটোৰ লগত তই দম লাগি গুচি আহিব নোৱাৰিলি নে কিছুম ঠেচাম লাগি যাব লাগিছিলে ইফালে এনেই দম দেখাই থকাটো অকমানো দম নাই বা লাগি নলবি কিন্তু কৈ দিছো মই এতিয়া মুডটো ভাল হৈ থকা নাই কাৰণেহে কালি একেবাৰে ভূত দেখি একেবাৰে পেনে চেনে হাগি গৈছেগে পেনে চেনে হগা কথা মোৰ লগৰবোৰ আগত নকবি আকৌ ফুচু চুনো ওলাই হ'ল নে তহঁতৰ কোৱা ফুচু তই ওলোৱাই নাই যে ফুচু নাযায় বোলে মা কোৱা কেলে নাযাওঁ আকৌ মই ঘৰৰ পৰা ওলাই ক'তো নাযাওঁ তোৰ ভয় সোমালে মানে ন একো নহয় আমি ভূতটো মাৰি থৈ আহিলো নহয় এনেকে হ'লে কেনেকে হ'ব আকৌ হেই শুনিছে কি হ'ল মিনতি আমাৰ এই ফুচু কি হ'ল জানো অকৰা মকৰা হৈ ৰুমতে সোমাই আছে সেই বিয়ালে লগ ধৰিছো নাযায় বোলে কালি ৰাতি ঘটনাটোৰ পৰা কিবা দায় দুখ লাগি আছে নেকি চোৱাই চাবগেচোন একদমেই মুজুৱা মাৰি আছে ল'ৰাটো তেনেকুৱা হৈছে নি তেনে পটেশ্বৰী বুইছত চৰাই আনিবগে লাগিব যাওকচোন যাওক এতিয়াই যাওক সোনকালে যাওক সেই তামোল পাণ এজোলৈ সোনকালে যাওক বুজিছে এনেকে থাকিলে ফুচু নহ'লে আকৌ হেৰি ডিপ্ৰেশ্যনতে যাবগে ঠিকে কৈছা তুমি হেল্ল' বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই